ওপৰত স্কিমত এটা চোৱাচোন, কিবা এটা কমেণ্ট এটা চোৱা। এই ল'ৰাজনৰ হাই কাটাপৰ কাৰণে তাৰ জীৱনটো সম্পূৰ্ণৰূপে কি ধৰণে বৰবাদ হৈ গ'ল তাৰ এটা কাহিনী দিছে। তোমাৰো চকু পানী আহি যাব। সেম চবৰে অৱস্থা একেটা হৈ গৈছে। 1 বছৰ দিন নন ষ্টপ ল'ৰাটো কাম কৰিছিলে। ভাবি চোৱা, 1 বছৰ দিন। তোমালোকৰতো কোনোবা 2-3 বছৰ সপোন বান্ধি লৈছিলা যে জীৱনত কিবা এটা না কিবা এটা কৰিম, কিবা এটা সপোন পূৰণ কৰিম। সেই সপোন সম্পূৰ্ণৰূপেৰে চাৰখা হৈ গ'ল, বৰবাদ হৈ গ'ল জীৱন। এনেকা ফিল হৈ আছে চবৰ, কিন্তু বাস্তৱত সেনেকা নহয় বন্ধু। আজি মোক এই শব্দবিলাক যিবিলাক কৈছোঁ, মোক কান্দি মানে মই বাস্তৱত তাৰ কেণ্ডিডেট নহয়, কিন্তু মই অনুভৱবিলাক ফিল কৰিছোঁ। তোমালোকৰ যিটো দুখ হৈ আছে বৰ্তমান, যিটো ট্ৰামাত যুঁজি আছে, যি ডিপ্ৰেশ্যন বা এনজাইটিছত যুঁজি আছা তোমালোকে, সেইটো অকল তোমালোকেহে বুজি পাইছা। বাস্তৱত কোনোৱে বুজি নাপাব। মই কথাটো কৈছোঁ নহয়, কোনোৱে বুজি নাপাব। বাকী মানুহখিনি, ওচৰৰ মানুহখিনি মই তোমাক কথা কৈছোঁ, সিহঁতৰখিনি ইনচাল ঠাট্টা মাৰিব। ইয়াৰ তাৰ নাম নাহিলে নহয়, তোমাৰ ঘৰত আহি সুধিব যে তোমাৰ নাম নাহিলে নে কি হ'ল। কিন্তু চাকৰি পাই গ'লে তোমাক সুধিব নাহে। কিবা এটা ভাল কাম কৰিলে কিন্তু তেওঁলোকে সুধিব নাহে। কিন্তু বেয়া কাম এটা হৈ যাওক, তোমাক কেনেকৈ অপমান কৰোঁ, কেনেকৈ অপমান কৰি তোমাক সেইটোৰ পৰা আঁতৰাই দিম, কিমান দুখ লগা মানে হয় নে নহয়। কিন্তু সেইকাৰণে তোমালোকে ভয় নাখাবা, কিয়নো তোমালোকে চুৰ নোহোৱা যে মানুহৰ আগত ওলাব নোৱাৰা। 1 নম্বৰ কথা মই কৈছোঁ, তোমালোকে চুৰ নোহোৱা যে মানুহৰ আগত ওলাব নোৱাৰা, তোমালোকেও ওলাব পাৰিবা। একো কথা নাই, তোমালোকে চুৰ কৰা নাই। এক্সামত নামহে নাহিলে আকৌ আহিব, ছেকেণ্ড লিষ্ট আহিবই আহিব, টেনশ্যন ল'বলৈ কোনো কথা নাই। সি কৈছে ঘৰৰ পৰা ওলাব পৰা নাই। কেনেকৈ ওলাব নোৱাৰিবা? সেই তোমাৰ ঘৰ হয়, তুমি সংসাৰ হয়, জীৱনটো মৰি যাওঁ নিচিনা লাগিছে, ফিল হৈছে বোলে। মই তোমাক এটা কথা কৈছোঁ, মৰি যোৱাটোৱে বস্তুৰ এটা সিদ্ধান্ত হ'ব নেকি? জীৱনৰ শেষ সিদ্ধান্ত নেকি মৰি যোৱাটো? তুমি মানি গৈছোঁ তুমি মৰি গ'লা। 1 নম্বৰ, কাক কি দি গ'লা? কালি চবে কান্দিব, বাছ খতম। তোমাৰ ফেমিলিটো কি কৰিব? তোমাৰ মা দেউতা তোমাৰ কাৰণে যে সপোন চাইছিলে, সেই সপোনটো যে তুমি পূৰণ কৰিবৰ কাৰণে নেভাৰ গিভ আপ, হাৰ নেমানিবা। মোৰ বিশ্বাস আছে তুমি উঠিবা, তোমালোকে উঠিবা, থিয় হ'বা, নিজৰ কাৰণে কিবা এটা কৰিবলৈ আৰম্ভণি কৰা। এনেই বহি থাকিলে নহ'ব। মই তোমাক কৈছোঁ দেই, দুখ চবৰে হৈছে, মানিছোঁ তোমাৰ হাই কাটা পাইছে, মোৰো দুখ ফিল হৈছে। মোক কথাটো ক'বলৈ কোনো কাৰণে মই এই ভিডিঅ'টো বনোৱা কোনো প্ৰয়োজনীয়তাই নাই মোৰ, কৈছোঁ নহয়। কিন্তু বাস্তৱত মই বনাবলৈ বাধ্য হ'লোঁ তোমালোকৰ কাৰণে, গম পাইছানে? মই তোমালোকৰ ছাপোৰ্টত থিয় হৈ আছোঁ। ইয়াত মোক ছাপোৰ্ট কৰা তোমালোকে, মই তোমালোকক ছাপোৰ্ট কৰিম একদম 100%। তোমালোকে যিমান জলদি পাৰা ভিডিঅ'টো আগলৈ পঠোৱা, কেতিয়াও হাৰ নেমানিবা, কৈছোঁ নহয়। এই আত্মাই যে তোমাক যি দুখ পাই আছা, ইয়াৰ প্ৰতিশোধ লোৱা। মই সেইটো বাধা দিয়া নাই। সেই আত্মাত যে ইমান কষ্ট কৰিছে, এই ল'ৰাজনে কৈছে 52.88 নাম্বাৰ পাইছে তাই, মানে মাৰ্ক পাইছে এবিধ, কিন্তু তথাপিও নাম 52.88 যিজনে পাইছে, সি কিমান কষ্ট কৰিব লাগিব, তাক কিমান কষ্ট কৰিছে সেই কথাটো ভাবি লোৱা। সেই 52.88 পাবলৈ কাৰণে সি দিন ৰাতি দৌৰিছে, দিন ৰাতি কষ্ট কৰিছে, নিজৰ দেহাটোক বৰবাদ কৰি দিছে। যি বয়সত মানুহে পাৰ্কত ফুৰে, সেই বয়সত সি ফিল্ডত দৌৰিছে। সেইটো ভাবি চোৱা। এই ধনী ঘৰৰ ল'ৰাৰ কাম নহয়। ইয়াৰ চাকৰিৰ কাৰণে ধনী ঘৰৰ ল'ৰা নাহে। এই কোটিপতি থকা ঘৰৰ ল'ৰাবিলাকৰ কাৰণে চাকৰি নহয়। আমাৰ নিচিনা মধ্যবিত্ত মানে দুখীয়া পৰিয়ালৰ, যাৰ দিন হাজিৰা কৰিব পাৰে, খেতি কৰি কিনি কিবা এটা পায়, মানে মোক চকু পানী আহি যাওঁ অৱস্থা হৈছে এই শব্দবিলাক কওঁতে। মোক বহুত দুখ, মানে বহুত দুখত কৈছোঁ মানে শব্দবিলাক। এই শব্দবিলাকক উচ্চাৰণ কৰিবৰ কাৰণে মই দুখ পাই আছোঁ। ইমানেই বেয়া লাগিছে মোক। তুমি মোক লগত কথা পাতিছে, বা মই তেমেই নহয়, মই প্ৰত্যেকৰ এই শব্দবিলাক শুনি কিনি আত্মাত কান্দি দিওঁ অৱস্থা হৈছে। কিয়নো সেই দুখটো ফিলটো মই বুজি পাইছোঁ, কিয়নো অনুভৱ কৰিব পাৰোঁ ন। আমি মানুহ হওঁ ন, হিউমেন বডি হয় ন, কোনো AI চিষ্টেম নহওঁতে আমাৰ কোনো মতলব নাই। আমাৰো দুখ লাগে। মই বুজি পাইছোঁ যে তোমালোকে ফিল কি হৈছে, কিন্তু হাৰ নেমানিবা বন্ধু। শব্দত কওঁতে মোৰ লাগি ধৰিছে, কিন্তু হাৰ নেমানিবা বন্ধু। মোক দুখত আছোঁ, মনৰ দুখ বেদনা আহিছে, কিন্তু এটা কথা ইমানে কম বন্ধু, ছেকেণ্ড লিষ্ট আহিবকে যদি আশা আছে, মোৰ বিশ্বাস কৰিছোঁ ছেকেণ্ড লিষ্ট আহিব। সেইটো বিশ্বাসতে এবাৰ কৰা। ভিডিঅ'বিলাক পাৰা যিমান যদি শ্বেয়াৰ কৰিবলৈ আৰম্ভণি কৰা, যিমান মানুহৰ ওচৰত যাব, যিমান মানুহে চাব এই ভিডিঅ'টো, তেতিয়াই ভাবিব যে এইটো সঁচাকৈ ডিমাণ্ডেড বস্তু হয়। মই প্ৰত্যেকজন ইউটিউবাৰৰ আগত আকৌ পুনৰ কওঁ, এইটো মুদ্দাটো যিটো থিয় হৈছে, এই মুদ্দাটোৰ ওপৰত আকৌ কাম কৰা। পাৰা যদি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত ৰিপৰ্টাৰবিলাকৰ, নিউজ পেপাৰবিলাকে একবাৰ এই কথাটোৰ ওপৰত গুৰুত্ব দিয়ক। কিন্তু চোৱা, নিউজ পেপাৰবিলাকে এই মুদ্দাৰ ওপৰত তেনেকৈ কথা কোৱা নাই।
কিন্তু বহুত দুখ লাগিছে এই কথাটো বেলেগ কিবা কথা সাংসদত উঠক গম পাইছে সিহঁতৰ এইটো ফটেজ নাই চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে সেইটো চৰকাৰৰ বিৰুদ্ধে কেতিয়াও কথা নাপায় কিন্তু বিশ্বাস কৰা আজিতো কথা পাতি চাওক আজি জনতাৰ হৈ কথা পাতি চাওক নিউজসকল আজি তেওঁলোকৰ দুখ বেদনা কথাবিলাক ভাবি চাওক মই কি কওঁ শব্দৰে প্ৰকাশ কৰিব পৰা নাই মই কৈছোঁ নহয় এই ল'ৰাজনৰ কথা শুনি কিনি মই গম পালোঁ যে অসমৰ প্ৰত্যেকজন ল'ৰাৰ দুখ সেনেকুৱাই সেইকাৰণে বিশ্বাস থোৱা আহিব ভাল আহে আগতো আহিছে 2-3 বাৰ এইবাৰো আহিব গম পাইছা নাই APJ আব্দুল কালামো সেনেকা হৈছিলে পাইলট বনাৰ আগতে তেওঁ পাইলটত আনচাকচেছফুল হৈছিলে কিন্তু পিছত গৈ কিনি ভাৰতৰ মহান বৈজ্ঞানিক হ'ল মিছাইল মেন হ'ল ৰাষ্ট্ৰপতি হ'ল সেইকাৰণে তোমালোকে এদিন ভাল ফলাফল পাবা সেই বিশ্বাসত লৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি লোৱা পাৰা যদি মোক ছাপোৰ্ট কৰা মই তোমালোকৰ ছাপোৰ্টত আছোঁ যিমান জলদি পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে মাননীয় মুখ্যমন্ত্ৰী মই টেগ কৰিম তেতিয়ালৈ ধন্যবাদ